শিৱসাগৰত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ডিজিপি কুলধৰ শইকীয়াক প্ৰদান কৰা হয় এই বঁটা কালীপ্ৰসাদ সৰণী ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মাকে ধৰি কেইবাগৰাকীও সমল ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ সদস্যসকলো আজি এই অনুষ্ঠানত উপস্থিত থাকি ডক্টৰ কুলধৰ শইকীয়া ছাৰক বঁটাটি প্ৰদান কৰিবলৈ পাই আমি আপ্লুত হৈছোঁ, খুব আনন্দিত হৈছোঁ। আৰু বঁটাটোৰ তাৎপৰ্য এইবাৰ সুকীয়া হৈ পৰিছে, কাৰণ অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতিৰ নামত উৎসৰ্গিত এটি বঁটা আৰু লাভ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন এগৰাকী সভাপতিয়ে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত কুলধৰ শইকীয়া ছাৰৰ এটা বিশেষ ভূমিকা আছিলে, আমি সকলোৱে জানো। প্ৰতিবেদনখন প্ৰস্তুত কৰি দিয়াত তেখেতে আগভাগ লৈছিলে আৰু ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ লগে লগে অসমীয়া ভাষাটো যে আন কোনো ভাষাৰ অপ্ৰভংশ নহয়, অসমীয়া ভাষাটো যে আন ভাষাৰ ঠাল ঠেঙুলি নহয় বা অসমীয়া ভাষাটোৰ যে নিজৰ শিপা আছে, ঐতিহ্য আছে, সেই কথাটো প্ৰমাণ হৈ গ'ল। এই বঁটাটো মোক অৰ্পণ কৰাৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ আটাইকে জড়িত ব্যক্তিসকলক, লগতে শিৱসাগৰ জিলা ছাত্ৰ সন্থা তেওঁলোকে এই অনুষ্ঠানটো সম্পন্ন কৰিলে। আৰু আমি আটাই জানো যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ যি অৱদান অসমীয়া ভাষা সাহিত্যত, সেইখিনি আমাৰ কোনো প্ৰজন্মই পাহৰিব নোৱাৰে। আৰু সেই আজি অলপতে যিটো আমি ধ্ৰুপদী ভাষাৰ যিটো এটা স্বীকৃতিও পালোঁ, তাৰ লগত এইসকল ব্যক্তিয়ে যি ধৰণে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ ওপৰত যিবিলাক লিখি থৈ গৈছে, সেইবিলাকৰ কাৰণে আজি আমি অন্ততঃ এইটো স্তৰলৈ আহিব পাৰিছোঁ।